মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ 26 লুক এট দ্য ৱৰ্ড গ্ৰাছহপাৰ গ্ৰাছহপাৰ শব্দটোলৈ চোৱাচোন গ্ৰাছহপাৰ শব্দটোত কেইটা লেটাৰ আছে 11টা লেটাৰ আছে ট্ৰাই টু মেক এজ মেনি ৱৰ্ডছ এজ ইউ কেন ইউজিং দ্য লেটাৰ্ছ ইন দ্য ৱৰ্ড গ্ৰাছহপাৰ ৱৰ্ডটোত থকা লেটাৰ কেইটা ব্যৱহাৰ কৰি শব্দ গঠন কৰিব লাগে যিমান পাৰা সিমান শব্দ গঠন কৰিবলৈ তোমালোকে চেষ্টা কৰিবা ইয়াত কি শব্দ গঠন কৰা হৈছে চোৱা এটা কৰি দিয়া আছে ROPE ৰপ মানে ৰচি কৰা আছে GRASS গ্ৰাছ ঘাঁ PAGE পেজ পৃষ্ঠা SHOP শপ দোকান HOPE হপ আখা GRAPE গ্ৰেপ আঙ্গুৰ SHOE শু জোতা ROSC rose গোলাপ ফুল 27 let's make new words by joining two words from the clouds below you have found these words in the story one is done for you এই ক্লাউড কেইটাত যিকেইটা শব্দ দিয়া আছে যে ইয়াত গ্ৰাছ হাৰ্ড হপাৰ ৱৰ্কিং এনি থিং ছান ছাইন এতিয়া ইয়াৰে যিকোনো দুটা শব্দ লগ লগাই এটা নতুন শব্দ গঠন কৰিবলৈ কৈছে ইউ হেভ ফাউণ্ড দিজ ৱৰ্ডছ ইন দ্য ষ্টৰি আৰু আমি এই ষ্টৰিটোত সেই শব্দকেইটা নতুন শব্দকেইটা পাইছোঁ দিছ ইজ ডান ফৰ ইউ এটা তোমালোকৰ বাবে কৰি দিয়া আছে হাৰ্ডৰ লগত হাৰ্ড শব্দটো আছে ইয়াত চ' হাৰ্ড শব্দটোৰ লগত ৱৰ্কিং এই দুটা শব্দ জইন কৰাত কি হ'ল হাৰ্ড ৱৰ্কিং ঠিক তেনেধৰণে গ্ৰাছ শব্দটোৰ লগত হপাৰ শব্দটো জইন কৰিবা জইন কৰিলে কি পাবা গ্ৰাছহপাৰ আৰু চোৱা কি হ'ব ছান আৰু ছাইন এই দুটা শব্দ জইন কৰিলে নতুন শব্দ কি হ'ব ছানশ্বাইন বাকী থাকিলে এনি আৰু থিং এনিথিং এই দুটা শব্দ জইন হয় নতুন শব্দ কি হ'ব এনিথিং 28 say who I am in and but not in and I am in cat but not in hand say who am I কি কৈছে মই এণ্ডত আছোঁ কিন্তু এণ্ডত নাই আৰু মই কেটত আছোঁ কিন্তু হেণ্ডত নাই ইয়াৰ আনচাৰটো কি হ'ব কোৱাচোন ইয়াৰ আনচাৰটো ইয়াত চোৱা কি লেটাৰ আছে AN আৰু T আছে ইয়াত Tটো আছে কিন্তু AND ইয়াত T আছে নাই নহয় ইয়াত T নাই CAT ইয়াত কেটত Tটো আছে আৰু ইয়াত HAND ইয়াত T নাই সেইকাৰণে কৈছে মই এণ্ডত আছোঁ Tটো এণ্ডত আছে কিন্তু AND এণ্ডত নাই I am in cat কেটত আছোঁ অৰ্থাৎ কেটত Tটো আছে but not in handত T নাই গতিকে আনচাৰটো হ'ব T ইয়াৰ আনচাৰটো T 29A let's read what is written below each picture প্ৰতিটো পিকচাৰৰ তলত কি লিখা আছে পঢ়ো আহা বৰষা এণ্ড মৌচুমী sky and clouds grasshopper and ant brother and sister B let's read Barasa loves to dance and Mausumi loves to sing বৰষাই ডান্স কৰি ভাল পায় আৰু মৌচুমীয়ে গান গাই ভাল পায় my brother likes milk
and my sister prefers tea. মোৰ ভাইটিয়ে গাখীৰ ভাল পায় আৰু মোৰ ভনীয়েকে চাহ বেছি পছন্দ কৰে। Now write sentences using and ব্যৱহাৰ কৰি বাক্য লিখা। The sky is blue and the clouds are white. I and my friend like to play cricket. এনেধৰণে and ব্যৱহাৰ কৰি দুটা সেন্টেন্স ইয়াত সাজি দিয়া হৈছে। 30A, let's read the following sentences. তলৰ সেন্টেন্স কেইটা পঢ়ো আহা। The grasshopper likes to sing, but the ant does not like to sing. গ্ৰাছহপাৰে গান গাই ভাল পাইছিল, কিন্তু পৰুৱাটোৱে গান গাই ভাল পোৱা নাছিল। The ant works hard, but the grasshopper does not work hard. পৰুৱাটোৱে কঠিন পৰিশ্ৰম কৰিছিল। পৰুৱাটোৱে কঠিন পৰিশ্ৰম কৰে, কিন্তু ফৰিংটোৱে কঠিন পৰিশ্ৰম নকৰে। বি নম্বৰ এক্টিভিটিটোত কি দিয়া আছে, বাট ব্যৱহাৰ কৰি আৰু কি সেন্টেন্স তোমালোকৰ হ'ব পাৰে তাৰে কেইটামান লিখা হৈছে। I like apples, but I don't like orange. মই আপেল ভাল পাওঁ, কিন্তু কমলা বেয়া পাওঁ। I like reading, but I don't like writing. মই পঢ়ি ভাল পাওঁ, কিন্তু লিখি বেয়া পাওঁ। তোমালোকে এইটো ইয়াতো আনিব পাৰা। যদি লিখি ভাল লাগে তেতিয়া I like writing, but I don't like reading. তেনেধৰণে ৰাইটিংটো ইফালে আনি ৰিডিংটো ইফালে নি বাক্যটো গঠন কৰিব পাৰা। 3 নম্বৰ, I like singing, but I do not like dancing. মই গান গাই ভাল পাওঁ, কিন্তু নাচি বেয়া পাওঁ। এনেধৰণে তোমালোকে বাট ব্যৱহাৰ কৰি আৰু বহুতো সেন্টেন্স গঠন কৰিব পাৰিবা। 31, খেলিমেলিকৈ দিয়া আছে, ৰিএৰেঞ্জ কৰিব লাগে আৰু এটা মিনিংফুল সেন্টেন্স গঠন কৰিব লাগে আৰু শেষত ফুল ষ্টপ দিব লাগে। নম্বৰ 1 টো চোৱা কি দিয়া আছে, দা আৰ এণ্ড হাৰ্ড ৱৰ্কিং। খেলিমেলিকৈ আছে, ৰিএৰেঞ্জ কৰিব লাগে। দা এণ্ডছ আৰ হাৰ্ড ৱৰ্কিং, ফুল ষ্টপ। এয়া হৈছে 1ৰ আনসাৰ। 2 নম্বৰ, দা লেজি ইজ ভেৰি গ্ৰাছ হপাৰ। খেলিমেলিকৈ আছে, দা ফাৰ্ষ্টত, গ্ৰাছ হপাৰ ছেকেণ্ডত, ইজ থাৰ্ডত, তেনেধৰণে ভেৰি লাষ্টত লেজি। দা গ্ৰাছ হপাৰ ইজ ভেৰি লেজি, ফুল ষ্টপ। 3 নম্বৰ, দা আস্কড গ্ৰাছ হপাৰ ফৰ ফুড এণ্ড দা। প্ৰথমতে দা আহিলে, তাৰপিছত গ্ৰাছ হপাৰ, আস্কড, তাৰপিছত দা এণ্ড ফৰ ফুড। দা গ্ৰাছ হপাৰ আস্কড দা এণ্ড ফৰ ফুড। ফৰিংটোৱে পৰুৱাটোক খাদ্য বিচাৰিছিল। 32, ছিং এণ্ড এনজয় দ্য পয়েম। গোৱা আৰু কবিতাটি এনজয় কৰা, উপভোগ কৰা। পয়েম অফ অপজিটছ। অপজিটছ মানে হৈছে বিপৰীত শব্দবোৰ। বিপৰীত শব্দবোৰৰ কবিতা। হেপী এণ্ড ছেড, সুখী আৰু দুখী। গুড এণ্ড বেড, ভাল আৰু বেয়া। গিভ এণ্ড টেক, দিয়া আৰু লোৱা। হট এণ্ড কোল্ড, গৰম আৰু ঠাণ্ডা। ইয়ং এণ্ড অল্ড, ডেকা আৰু বুঢ়া। স্মাইল এণ্ড ফ্ৰাউন। স্মাইল মানে হৈছে হাঁহি থকা, মিচিকিয়াই হাঁহি থকা, আৰু ফ্ৰাউন মানে হৈছে অসন্তুষ্ট মুখ কৰা। আপ এণ্ড ডাউন, ওপৰলৈ আৰু তললৈ। ফাৰ্ষ্ট এণ্ড লাষ্ট, প্ৰথম আৰু শেষ। শ্ল' এণ্ড ফাষ্ট, শ্ল' মানে লেহেমীয়া
আৰু ফাষ্ট মানে বেগেৰে কাম এণ্ড গো আহা আৰু যোৱা বা আহক আৰু যাওক য়েছ এণ্ড ন' হয় আৰু নহয় ব্লেক এণ্ড হোৱাইট কলা আৰু বগা ডে এণ্ড নাইট দিন আৰু ৰাতি হেভি এণ্ড লাইট গধুৰ আৰু পাতল লেফ্ট এণ্ড ৰাইট বাওঁ আৰু সোঁ আনফল্ড এণ্ড ফল্ড আনফল্ড মানে ভাঁজ খোলা এণ্ড ফল্ড মানে ভাঁজ কৰা ভাঁজ খোলা আৰু ভাঁজ কৰা বট এণ্ড চল্ড বট মানে কিনা আৰু চল্ড মানে বিক্ৰী কৰা বিগ এণ্ড স্মল ডাঙৰ আৰু সৰু শ্বৰ্ট এণ্ড টল চুটি আৰু ওখ আহা প্ৰথমতে আবৃত্তি কৰিম তাৰপিছত এই পয়েমটো গাবলৈ চেষ্টা কৰিম হেপী এণ্ড ছেড গুড এণ্ড বেড গিভ এণ্ড টেক sleep and wake, hot and cold, young and old, smile and frown, up and down, first and last, slow and fast, come and go, yes and no, black and white, day and night, heavy and light, left and right. Unfold and fold, bought and sold, big and small, short and tall, happy and sad, good and bad, give and take, sleep and wake, hot and cold, young and old, smile and frown, up and down, first and last, slow and fast, come and go, yes and no, black and white, day and night, heavy and light, left and right, unfold and fold, bought and sold, big and small, short and tall,